আপোনালোকে এই ৰাস্তাটো মন কৰক এই ৰাস্তাটো দেখিছে ন এই ৰাস্তাটো মন কৰক এই ৰাস্তাটো হ'ল এটা কাল ৰাস্তা ধুনীয়াকৈ মন কৰক তো আপোনালোকে ৰাস্তাটো ভাল দেখিছে ধুনীয়াকৈ হিলগুটি পাৰি থৈ দিয়া আছে ধুনীয়াকৈ বিন্দাছ ৰাস্তাটো ধুনীয়া কিন্তু এই ৰাস্তাটো বৰ্তমান সময়ত কাল ৰাস্তা এই ৰাস্তাটোৱে যদি কেনেবাকৈ মানুহ আহে নহয় কেতিয়া মৃত্যু হ'ব কোনেও গম নাপাব আৰু এইটো চাইডে দেখাব বিচাৰিছোঁ আপোনালোকে মন কৰক এই ৰাস্তাটো হ'ল এটা কাল ৰাস্তা এইটো ছাইডৰ পৰা যদি আপোনালোকে আহে এই ছাইডটো হ'ল এইটো অন্নপূৰ্ণা আৰু 1 নং ওপৰতৰাণী আৰু কাকডোঙা নদী যোনটো চাৰিআলি সেই চাৰিআলিটোৱে যদি এইটো ছাইডে যদি আপোনালোকে আহে সাৱধানে আহিব আৰু ইন্দ্ৰপুৰ চাৰিআলি জুৰিয়া নামঘৰ 21 নং ওপৰতৰাণী প্ৰাথমিক বিদ্যালয় স্কুলখনৰ ফালৰ পৰা যদি আপোনালোকে এইটো ছাইডে যদি আহে সাৱধানে আহিব তো মই আপোনালোকক এইকেইটা কথা কৈছোঁ যেন এই ৰাস্তাটো হ'ল কাল ৰাস্তা এই ৰাস্তাটোৱে আহিলে মৃত্যু হ'ব তো মই আপোনালোকক A to Z কৈ আছোঁ আগতে এটা আপোনালোকক দৃশ্য দেখাব বিচাৰিছোঁ আপোনালোকে মন কৰিব চাওক এয়া হ'ল কাৰেণ্টৰ খুঁটা দেখিছে আপোনালোকে চাই লওক তো আগতীয়াকৈ আপোনালোকক দেখাইছে এয়া হ'ল কাৰেণ্টৰ খুঁটা আৰু এয়া কাৰেণ্টৰ তাঁৰ এতিয়া মানুহ একদম বিন্দাছ গৈ আছে আপোনালোকে দেখিছে কিন্তু কেতিয়া কাৰ কোন সময়ত এই ৰাস্তাটোত মৃত্যু হৈ যাব কোনেও গম নাপায় যদি কপালত আছে আপুনি মৃত্যু হৈ যাব পাৰে তো মই এতিয়া আপোনালোকক দেখাই লৈছোঁ মন কৰিব ধুনীয়াকৈ মন কৰক আপোনালোকক দেখাই লৈছোঁ কিন্তু আপোনালোকে তাঁৰকেইডাল দেখিছে না দেখা কিন্তু নাজানো কেমেৰাই ধৰিব পাৰিছে নে পৰা নাই কিন্তু আপোনালোকক দেখাই আছোঁ আপোনালোকে ভালদৰে মন কৰক তাঁৰকেইডাল আপোনালোকে মন কৰক তাঁৰকেইডাললৈ মন কৰক আপোনালোকক কিয় দেখাই আছোঁ আৰু আপোনালোকক কিয় কৈছোঁ এই ৰাস্তাটো যেন কাল ৰাস্তা মানুহ মৃত্যু হয় চাই লওক তো এতিয়া আপোনালোকক মেইন বস্তু দেখাব বিচাৰিছোঁ ৱাৰকেইডাল দেখিছে না দেখা কেমেৰাটো বৰ ভালদৰে ধৰা নাই যিহেতুকে তাঁৰডাল সৰু আপোনালোকে মন কৰক যি এই ৰাস্তাটোৱেদি হাজাৰ হাজাৰ মানুহ পাৰ হৈ থাকে কিন্তু আপোনালোকে চাই লওক এই যোনকেইডাল কাৰেণ্টৰ তাঁৰ এতিয়া তাঁৰকেইডালেদি কাৰেণ্ট আহি আছে আৰু এই ৰাস্তাটো মন কৰক এই ৰাস্তাটোৰ পৰা এই কাৰেণ্টলৈ মানে মই মানুহটো অকণমান চুটি চাব দেখিয়ে দেই যদি ওখ বাখ মানটা যায় নহয় এনেকৈ হাতখনে চুই দিলে মানে এই তাঁৰডাল চুই দিব পাৰিব এই ৰাস্তাটোৰ পৰা খুব বেছি কেইফুট 7-8 ফুটমান হ'ব দেই এই ৰাস্তাৰ পৰা সেই ওপৰলৈ 7-8 ফুট ঠিক আছে আপোনালোকে চাই লওক এই ৰাস্তাটোৰ পৰা এইডাল 7-8 ফুট যদি কেনেবাকৈ যদি তাঁৰ যদি ছিগি যায় আপোনালোকে মন কৰক কেনেবাকৈ যদি তাঁৰ যদি ছিগি যদি মানুহৰ গাত যদি পৰে মৃত্যু হ'ব নাই কওক আপোনালোকে চাওক আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এইটো ৰাস্তা এই ৰাস্তাটোৰ পৰা এই তাঁৰকেইডাল 7 ফুটমান ওখত আছে 7 ফুটমান মানে হাতে চুই দিব পাৰিব আৰু এই তাঁৰকেইডাল কেতিয়া কোন সময়ত খহি পৰে তাৰো কোনো ঠিকনা নাই আপোনালোকক যেন মই কৈছিলোঁ এই ৰাস্তাটো হ'ল কাল ৰাস্তা বুলি এইটো কাৰণে কৈছোঁ এই তাঁৰ যদি কেনেবাকৈ যে ছিগি যদি এই মানুহ আহি থকা সময়ত যদি গাত পৰে মানুহ মৃত্যু হৈ যাব আপোনালোকে মন কৰক আৰু এটা দৃশ্য দেখাব বিচাৰিছোঁ আপোনালোকক দেই আপোনালোকে চাই লওক আপোনালোকক আৰু এটা দৃশ্য দেখাব বিচাৰিছোঁ একদম ভয়ংকৰ দৃশ্য যিহেতুকে কাৰেণ্টৰ বিল আপোনালোকে কাৰেণ্টৰ বিল যদি পৰিশোধ নকৰে নহয় ঘৰত আহি আপোনালোকে বিন্দাছ কাৰেণ্টৰ যি ৱাৰ পৰ্যন্ত খুলি লৈ যায়হি আপোনালোকৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহ আহি ধুনীয়াকৈ একদম পূৰা কাৰেণ্টৰ ৱাৰ পৰ্যন্ত আহি ছিঙি লৈ যায় আপোনালোকক সেইটো কাৰণে দেখাইছোঁ চাওক এইফালে গোটেই বাঁহ পৰি আছে চাই লওক এইফালে বাঁহ পৰি আছে কেনেবাকৈ যদি তাঁৰ এডাল ছিগি যদি যায় মানুহ যদি আহি থকা অৱস্থাত যদি মানুহৰ গাত পৰে মানুহ যদি মৃত্যু হৈ যায় ইয়াৰ দায়িত্ব কোনে ল'ব আপোনালোকে চাওক আপোনালোকক দেখাইছোঁ আৰু মই ক'ব বিচাৰিছোঁ গোলাঘাট ডিষ্ট্ৰিক্ট 1 নং ওপৰতৰাণীও যদি লোকসকলে যদি চাই আছে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক মানুহ মৃত্যু হৈ যাব আপুনি মৃত্যু হৈ যাব পাৰে কোনো ঠিকনা নাই
এয়া ছিগি পৰিলে মানে আপোনাৰ যদি গাত পৰি যায় আপুনি মৃত্যু হ'ব। এই ৰাস্তাটো মই সেইকাৰণে দেখাই থৈছোঁ, আপোনালোকে আহিলে মানে সাৱধানে আহিব এই ৰাস্তাটোৱেদি। কেতিয়া কোন সময়ত গাত লাগি যাব কাৰেণ্টৰ তাঁৰ কোনো ঠিকনা নাই। আজি পৰ্যন্ত ইমান মানুহ গৈ থাকে, কিন্তু এই তাঁৰকেইডালৰ কথা আজিলৈকে কোনেও দৃষ্টিগোচৰ কৰা নাই। মই চাই আছিলোঁ, বহুত ইয়াত বৰমূৰীয়া আছেতো, বহুত জনা শুনা মানুহ আছে, কিন্তু আজিলৈকে এই তাঁৰকেইডালৰ কথা কোনেও দৃষ্টিগোচৰ কৰা নাই। আজি মই ভিডিঅ' বনাবৰ কাৰণে বাধ্যত পৰিলোঁ। আপোনালোকে চাওক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ইয়াত মানুহ মৃত্যু হ'বলগীয়া হৈ আছে, কেতিয়া তাৰ ছিগি পাব কোনো ঠিকনা নাই। নিউজত সেইদিনাখন দেখিলোঁ এজন দুখীয়া দৰিদ্ৰ এজন বৃদ্ধ লোক, সেই বৃদ্ধ লোকজনে পইচা কাৰেণ্টৰ বিল পৰিশোধ কৰিব পৰা নাছিল, আৰু সেই লোকজনৰ ঘৰত SDO বাইদেৱে সিহঁতৰ ঘৰত গৈ কাৰেণ্টৰ ৱাৰ গৈ কেনেদৰে লৈ আহিছিল আপোনালোকে নিশ্চয় সেই খবৰটো পায়। কিন্তু আপোনালোকে যেনেদৰে কাৰেণ্টৰ বিল পৰিশোধ নকৰিলে ঘৰত আহি ৱাৰ পৰ্যন্ত লৈ যায়, আপোনালোকৰ এইখিনি দায়িত্ব হয় নহয়? আপোনালোকে এইখিনি ঠিক কৰা। এই কাৰেণ্টৰ ৱাৰখিনি যেনেদৰে তলত হাউলি পৰিছে, আপোনালোকৰ এইটো দায়িত্ব হয় নহয়? আপোনালোকক ভাল কৰা কওক। আপোনালোকক মই দৃষ্টিগোচৰ কৰাইছোঁ, হয়তো আপোনালোকে গম নাপাব পাৰে, কিন্তু মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দৃষ্টিগোচৰ কৰাইছোঁ। ইমিডিয়েট আপোনালোকে এই যি এইটো ছাইডৰ পৰা আহিলে মানে কাকডোঙা নদী, যোনখন কাকডোঙা দলং, অন্নপূৰ্ণা একেবাৰে এই প্ৰথম চোৱাত অন্নপূৰ্ণা সোমাওঁতে যোনখন দলং আছে, যোনটো চাৰিআলি, এইটো ছাইডৰ পৰা আহিলে মানে অন্নপূৰ্ণা ছাইডটোৰ পৰা আহিলে মানে এই মাজভাগত চাওক। আৰু এইটো ছাইডৰ পৰা যদি আহে ইন্দ্ৰপুৰ চাৰিআলি, জুৰীয়া নামঘৰ, 21 নং উপতৰণি যি স্কুলখন আছে প্ৰাথমিক বিদ্যালয়, সেইফালৰ পৰা আহিলে মানে মাজভাগত চাই লওক। একদম মানুহ মৃত্যু হৈ যাব। আপোনালোকে আহিলে সাৱধানে আহিব দেই। এই ৰাস্তাটোৰে মই আপোনালোকক একদম সাৱধান কৰি দিছোঁ। কেতিয়া কোন সময়ত ইয়াত তাঁৰ ছিগি যায় কোনো ঠিকনা নাই। গাত পৰিলে আপুনি মৰিলে বুলি ভাবি লওক। কাৰেণ্টৰ লগত খেলি মেলি নাই, চাই লওক। এই ৰাস্তাটো চাওক, এই ৰাস্তাৰ পৰা প্ৰায় 7 ফুট মান হ'ব। ইয়াত সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰি থাকে, সৰু সৰু ল'ৰা ছোৱালী যি এইটো মানে ধৰি লওক বজাৰলৈ মানুহ চানুহ অহা যোৱা কৰি থাকে, ধুনীয়াকৈ অহা যোৱা কৰি থাকে। চাওক আপোনালোকে এই ৰাস্তাটো চাওক, এই তাঁৰকেইডালৰ কথা কোনেও আজিলৈকে দৃষ্টিগোচৰ কৰা নাই। দেখিছে যদিও কি মতলব আৰু, কোনো মতলব নাইতো। আৰু এটা চাই তাঁৰ ছিগিবই, এই দে নাই তাঁৰ ছিগিব দেই। কেমেৰা ঢুকি পানী নাপায় নাজানো দেই। এই তাঁৰে ফাক মেলি আছে, এটা তাঁৰ ইয়াত এই খিচিং মিচিংকৈ এটা এখাই আছে সেইডাল। এতিয়া মই ভালকৈ দেখাব পৰা নাই কেমেৰাত, কিন্তু আপোনালোকে ইয়াত ওচৰত আহি চালেই গম পাব। একদম বিপদ আছে দেই। আপোনালোকে এই ৰাস্তাটো সাৱধানে আহিব, একদম মই আপোনালোকক দেখাই দিছোঁ। একদম এইটো মানুহ মৃত্যু হৈ যাব দেই। সঁচা কথা কৈছোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক দেই, যাতে আপোনাৰ লগতে আন ৰাইজৰ প্ৰাণ বচাই দিয়ক দেই। সঁচা কথা কৈছোঁ, আপোনালোকে চাওক না, চাওক একদম বহুত বিপদ হৈ আছে দেই। এডাল সঁচাকৈ দেই, এইটো কোনেও দৃষ্টিগোচৰ কৰা নাই। ইমান জনা শুনা মানুহ আছে, ইমান মানে ধৰি লওক ইয়াত জনা শুনা মানুহ থাকিও এইটো অহা যোৱা কৰিয়ে থাকে, মানুহ অহা যোৱা কৰি থাকে, কিন্তু কাৰো এই খবৰ নাই যেন এইটো ঠিক কৰিব লাগে বুলি। মানুহ মৰি যাব। আপোনালোকক দি দিছোঁ, ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকৰ দায়িত্ব। শ্বেয়াৰ কৰে নকৰে কোনো ঠিকনা নাই। আপোনালোকক হ'লেও শ্বেয়াৰ কৰিব গৈছোঁ যাতে এইটো ভাল কৰি দিব লাগে। কিন্তু ইয়াতো বেয়া কমেণ্ট কৰা মানুহ ওলাব দেই, ইয়াতো বেয়া কমেণ্ট কৰা মানুহ ওলাব। কাৰণ কেলৈ মই বৰনামঘৰৰ ওচৰত এখন দলং ভিডিঅ' প্ৰস্তুত কৰিছিলোঁগৈ। বৰনামঘৰৰ ওচৰত এখন দলং আছে, সেই দলংখনৰ মানে ONGCয়ে বনাইছিল, লোহাৰ দলং। পাইপসমূহ মানে হেৰি জ্বলাই এখাই আছিল মানে সিফালে মানে খিলিং মেলাং হৈ আছিল, মাজত ফাক এটা ওলাইছিল। আৰু সেই দলংখন ভিডিঅ' প্ৰস্তুত কৰি দিয়াত দুজন মানে কমেণ্ট কৰিছে, আচলতে ৰাস্তাটো বেয়া হৈছে, দলংখন ভাঙিছে, এই দৃষ্টিগোচৰ কৰোৱাটো আমাৰ দায়িত্ব। আৰু আমি সেই ৰাস্তাটো বা দলংখন বনাই দিবৰ কাৰণে আমাৰ সামৰ্থ্য নাই নহয়, আমি দেখুৱাব পাৰিম। এই বিভাগ আছে, বিভাগে ৰাস্তাটো বনাব। আমি নিজৰ পকেটৰ পইচা খৰচ কৰি বনাব নোৱাৰোঁ নহয়, বিভাগ আছে, বিভাগে বনাব। কিন্তু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, যেনেদৰে ইলেক্ট্ৰিচিটিৰ মানুহ আহি যেনেদৰে বিল পৰিশোধ নকৰে, যেনেদৰে ঘৰত আহি গুণ্ডামি খটাইহি, যি অপদস্থ কৰেহি, কিন্তু আপোনালোকৰ দায়িত্ব এই কাৰেণ্টটো ঠিক কৰা। আপোনালোকক দেখাই দিছোঁ, আপোনালোকে নিজে আহি চাই যাবহি। এইটো ছাইডৰ পৰা আহিলে জুৰীয়া নামঘৰ, যি 21 নং উপতৰণি প্ৰাথমিক বিদ্যালয়, ইন্দ্ৰপুৰ চাৰিআলি ফালে আহিলে মানে এইটো মাজভাগত। আৰু এইফালৰ পৰা যদি আহে নহয় অন্নপূৰ্ণা, যোনখন কাকডোঙা দলং এইফালে আহিলে মানে মাজভাগত। আপোনালোকে চাই যাবহি, আপোনালোকক দৃষ্টিগোচৰ কৰাইছোঁ। ইয়াত কিন্তু মানুহ মৃত্যু হ'ব দেই, একদম সাৱধানে আহিব। কাৰেণ্টৰ এটা বাগৰি পৰিব, গাত পৰিলে চেচ আৰু। আপোনালোকক ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। ঠিক আছে, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।